এইখনে হৈছে সেই ঘৰখন, যিখন ঘৰত সকলো মৃতদেহ মৰি আছে বুলি কৈছিল, কিন্তু সকলোবোৰ মিছা কথা। এই ঘৰখনত এতিয়াও পৰিয়ালসমূহ জীৱিত হৈ আছে আৰু এই ঘৰখনত কোনো মৃতদেহ সোমাই থকা নাই। আমি মানুহগৰাকীক সকলোবোৰ সুধি আহিলোঁ। এইফালে একেবাৰে মেইন জেগাত আমি আহি পাই গ'লোহি, দেখিছেনে? এইফালে ৰিলিফ দি আহি মানে এইফালে গাড়ী চাড়ী নোসোমাই একেবাৰে এইবোৰ ঘৰ দুৱাৰ একেবাৰে চফা কৰি থৈছে, মানে ভাঙি ভঙাই শেষ। ব'লা, আৰু আছে নাই? দূৰ আছে যাবলৈ ন? এইফালে সাহায্য বিলাবলৈ আহিছে ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড় আৰু গুৱাহাটীৰ কেইবাটা পাৰ্টিকো আমি আচলতে লগ পালোঁ, আৰু এয়া হৈছে গুৱাহাটীৰ দাদাসকল। তেওঁলোকে আচলতে ৰিলিফ দিবলৈ আহি নিজে সুখী হৈছে আৰু আমাৰ লগত তেওঁলোক চিনাকি হ'ল, আৰু চিনাকি হৈ তেওঁলোকে আচলতে যথেষ্টকণ সহায় কৰিলে বুলি নকৈ নোৱাৰিম, কাৰণ তেওঁলোকে যিসমূহ কাম কৰি আছে আমিও তেনে কাম কৰাৰ বাবে আমাকো কিছুমান প্ৰশংসা কৰিলে। আৰু তেওঁলোকে আচলতে যি বস্তু আনিছে সকলো একেবাৰে ভিতৰুৱা অঞ্চলত দিবলৈ আহিলে। আমি যেনেকৈ পৰমা গগৈক লগ পালোঁ আৰু পৰমা গগৈ গাড়ীখনতে আমি উঠাই আনি বস্তুসমূহ দিবলৈ চেষ্টা কৰিলোঁ, ঠিক দাদাসকলেও তেওঁলোকে নিজেই বলেৰো পিকআপ লৈ আহিছে, আৰু বলেৰো পিকআপখন যিহেতু যিমান ভিতৰুৱা অঞ্চললৈকে সোমায় সেয়েহে তেওঁলোকৰ সুবিধা হ'ল। গতিকে আমাক যদি পৰমা গগৈ ডাঙৰীয়াই সহায় নকৰিলেহেঁতেন তেনেহ'লে আমি কিন্তু ইমান ভিতৰুৱা অঞ্চললৈ আমি সাহায্যসমূহ দিবলৈ সক্ষম নহ'লোহেঁতেন। এয়া দেখিছেনে, ইমান বোকাৰ পানীৰ মাজেৰে আমি গৈ আছোঁ, কাৰণ এই ইমানবোৰ বোকাৰ মাজত আমি মাত্ৰ এদিনহে গৈছোঁ। তেওঁলোকে এতিয়া প্ৰায় 6-7 মাহৰ বাবে এনেকৈয়ে থাকিব লাগিব, কাৰণ যিটো অৱস্থা হ'ল আপুনিও দেখি হয়তো এবাৰলৈ থমকি ৰ'ব, কাৰণ এখন সুন্দৰ সফল গাঁও, সেই গাঁওখন এতিয়া এনে অৱস্থা দেখি সকলোৰে চকু কপালত উঠিছে। যিসমূহ বস্তু আছিল সকলো বস্তু এতিয়া পলসে পুতি পেলালে। হয়তো সেই বস্তুসমূহ 2 এদিনৰ পাছতে গেছ হৈ অহাৰ লগে লগে সেই বস্তুসমূহ সকলো মৰি শেষ হৈ যাব, কাৰণ কিছুমান বস্তু জোখতকৈ অধিক পুত গ'লে সেই বস্তুসমূহ নিজেই মৰিবলৈ লয়। গতিকে সেই জেগাডোখৰতো এতিয়া পুনৰ এনে এটা অৱস্থা হ'ব, আৰু কেওফালেই মানে বোকাময় পলসেই পলস, গোটেই পলসত মানে গৰু ছাগলী ইত্যাদি ধৰণৰ বস্তু পোত খাই আছে। মানুহৰ ঘৰ ভেটিবোৰ আধাটো পোত খাই আছে। গতিকে কেনে অৱস্থা হৈছে আপোনালোকে নিজেই ভাবি চাওক। পলসখিনি ইমানেই পৰিলে, কিন্তু ঘৰৰ মুধৰ ওপৰেদি পানী গৈছিল, সেই পানীখিনি এতিয়া বৰ্তমান শুকাই গৈছে আৰু পলসখিনি ৰৈ গ'ল। আৰু যিটো নেকি এটা মিছা বাতৰি ওলাই আছে, সেই বাতৰিটো হৈছে এই পকা ঘৰখন, যিখন ঘৰত আচলতে মানুহ ডেড বডি মৰি আছে বুলি কৈছিল, সেই ঘৰখন আমি ইতিমধ্যে পাই আহিলোঁ, আৰু সেই ঘৰখনত কোনো মানুহ মৰা নাই, সকলোতে উৰা বাতৰি ওলাই আছে। সেই ঘৰখনত মাত্ৰ ছাগলী পোৱালি কেইবাটাও মৰি থকা আছে বুলি মই ইতিমধ্যে গম পালোঁ। অৱশ্যে আমি সেই মানুহগৰাকীৰ লগ নাপালোঁ, কাষতে অন্য এগৰাকীহে মহিলা ৰৈ আছিল। গতিকে সেই ঘৰটোৰ একেবাৰে ৱাল শেষ হৈ মুধচৰ সমান পানী হৈছিল, অকল মাত্ৰ মুধচৰ ঢাপলি কেইখনহে বাকী আছিল।